আৰু আহি আহি আমি পালোঁ এটা আনাৰাস অৱতৰটো 40 টকা বোলে একদম কাটি দিব বাইদেৱে আৰু কিছু সময় পিছত ওপৰত উঠি যাম চাওক না চিনাৰী কি বঢ়িয়া পানী কানি ফালে বঢ়িয়াকৈ কুটি ফালে দি গাড়ীখন ক'ত ৰাখছা চেয়া ক'ত বঢ়িয়া আনাৰসৰ মূৰায়ে নিপুলৰ মূৰাটোৱে একেধৰণে দেখাত হাই কাইকেকৰ নিচিনা আৰু এই গাড়ীখন ইয়াতে চেয়া ক'ত থৈ দিলোঁ টেষ্ট এইটো কিবা লাভ এনেকৈ নহয় ইফালে দি নাই 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 ঐ কেনেকুৱা লাগিছে আজি আহি পেলাই বহুত ভাল লাগিছে তোমাৰ কাৰণে এইখিনি জেগা চিনি পালোঁ বঢ়িয়া বঢ়িয়া মই এইবিলাক জেগাত আমি ঘূৰি থাকোঁ সৰুৰ পৰাই জন্মভূমি বুলি ক'লেও ভুল নাই আৰু আকৌ ধুনীয়া ধুনীয়া আছে বস্তু ৱাও আপোনাৰ ঘৰ ইয়াত নহয় নেকি দাদা ক'ত ফুৰিব আহিছে ইয়াত আচ্ছা বাইদেৱে সেই বা দেখিছা এইয়া চকু দিলে ৱাইন শ্বপ কেনেকুৱা জেগাত আহিছা পাহাৰত কিবা বহুত দূৰত লাগছি কিবা জানো চাকৰি মেঘালয় নেকি অঁ মেঘালয় হাতী গৈ বোলে এই বঢ়িয়া দোকান চোকান আছে বাইদেউহঁতৰ আমাৰ অসমীয়া মানুহ বাৰু ইয়াতে দলংখন বঢ়িয়া লাগিছে অ' বাইদেউ ভালে আছে দে দে অলপ ভিডিঅ' কৰি আনিছোঁ দেই আৰু এনেকৈ আমি যাম বাপ বাপ কি ঠাণ্ডা পানী বে অ' দেই পিছল বহুত অ' মাই গড অ' মাই গড ৱাও এই জেঠৰ মাহতে গৰমৰ কাৰণে থাকবা নোৱাৰি আৰু শাওণ ভাদ মাহ আহিভাই আছে গাছ গছনি নাই চবে কাটি তহিলং কৰিলা সেইকাৰণে আমি ঠাণ্ডাত লাগি গাছ থকা জেগাত আহিলোঁ ৰাণী মেঘালয় বৰ্ডাৰত ইतना ডেঞ্জাৰ ঠাই হে ইয়াতে মাছ কাছু শিয়াল সাপ বেং চব আছে ইফালে 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 দেখাই আৰু গা ধোৱা হৈ গ'ল আৰামছে এতিয়া খাই ল'ম পলু পোকা শামুক কুচিয়া কাকাৰা কেনেকুৱা একদম আৰু তামাম টেষ্ট লোকেল ধাবা কলপাত ৰাণীত আছে আৰু কি আছে শামুক শামুক একবাৰ যোনে খাই পাইছে ইপা আহিব নোৱাৰে একদম মজা লাগে চকু পাৱাৰ বোলে বাঢ়ে সেইকাৰণে দুটামান খাই দিছোঁ আৰু বাঢ়ক মাটি দালি আৰু ৰুটি আৰু কিছুমানে ঘিণ কৰিব পাৰে ঘিণ কৰি লাভ নাই কাৰণ হাঁহত বেমাৰ থাকে গাহৰি মাংসত বেমাৰ থাকে এইবিলাক ফ্ৰেছ বস্তু এইবিলাকত ইমান বেমাৰ নাই একবাৰ টেষ্ট লৈ চাবি আৰু দ্বিতীয়বাৰ ভাতে নাখাওঁ এনেকৈ কৰিবি কোনোবাই আধা কৰিব পাৰে দেচোন বাৰু লোকেল ধাবাত থলুৱা খাদ্য পলু পোকা শামুক কুচিয়া হাঁহৰ মাংস কাকাৰা চব তাৰমানে এভৰিথিং আৰু মাহৰ দালি আৰু এয়া শামুক চকু পাৰৰ কাৰণে ভাল আৰু ৰহি সাজ আৰু চাইডত ধুনীয়া চিনাৰী পৰিৱেশ আৰু লোকেল ধাবাত কোনে কোনে আহি পাইছে কমেণ্ট কৰি জনাব ৰাণীত আৰু এতিয়া বৰ্তমান আহিলোঁ আমি মেঘালয় বৰ্ডাৰত লাগি ৰাণীৰ পৰা অলপ আগত আছে পাহাৰৰ ওচৰত এয়া মেঘালয় তাতে একদম পাহাৰৰ পৰা কুলু কুলু নিজৰা পানী বৈ আহি আছে এই শীতল পানী গৰমৰ কাৰণে ইয়াতে গা ধুবৰ কাৰণে আহিলোঁ ইয়াতে যদি গাটো ধোৱা একদম দেহা চেহা ঠাণ্ডা পৰি যায় 3 দিনমান গা নুধুলেও হৈ যায় তাৰমানে আৰু গৰমৰ কাৰণে ইয়াতে ধুনীয়াকৈ গা ধুব আহিলোঁ আৰু কোনে কোনে ইয়ালৈকে আহি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াতে হেলাচ নিজে পাৰি পাৰি খাই থাকিব পাৰিবি হেলাচ মানে এইটো কি জাম বুলি কয় গুলকি জাম ডাঙা জামটো নহয় বাৰু নিপুলে বৰ পেল্টা পেল্টি কৰি আছে ৰাকেশে জামকে খালা কি খাই আছা কি নাম আমাৰ কটিখান খাই ভাল লাগে আৰু এনেদৰে আমি হাঁহি ধেমালিৰ মাজেৰে ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু চিনাৰীটো কেনেকুৱা আপোনালোকেও জনাবচোন বাৰু আৰু আমাৰ নিপুল সাংঘাতিক ড্ৰাইভাৰ একান্ত মনে গাড়ী চলাই যাই আছে ই থাকিলে আমাৰ চিন্তাই নাই কেনেকুৱা পাইছে বাৰু আপোনালোকে চিনাৰীটো একদম ঠাণ্ডা নিঃশব্দ পৰিৱেশ বাবা কপিলি কপিলি ৰাং ঢালি ছোৱালী মহিমা বুজাটো টান কপিলি ৰাং ঢালি ছোৱালী মহিমা বুজাটো টান
আৰু এইখিনি জেগাৰ নাম হ'ল কপিলি আৰু যিসকলে ইমানখিনি সময় দি ভিডিঅ'টো চাই থাকিলা সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ ভালে থাক সুস্থ থাক